ঘিলাঝাৰী ৰূপসী আঞ্চলিক পঞ্চায়ত কংগ্ৰেছৰ দখলত সভাপতি হিচাপে ফাৰুক আব্দুল্লা আৰু উপসভানেত্ৰী হিচাপে মালিকা খাতুন নিৰ্বাচিত। নামনি অসমৰ বৰপেটা জিলাৰ নৱগঠিত বাঁকা বেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘিলাঝাৰী ৰূপসী আঞ্চলিক পঞ্চায়তখন কংগ্ৰেছৰ দখললৈ যায়। আজি 4 নং ঘিলাঝাৰী ৰূপসী আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান দিনৰ 12 বজাত হাউলিস্থিত ঘিলাঝাৰী ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। সদস্যসকলক শপত বাক্য পাঠ কৰাই খণ্ড উন্নয়ন বিষয়া জুৰি কলিতাই। ইয়াৰ পিছত আঞ্চলিক পঞ্চায়তখনৰ নিৰ্বাচন অনুষ্ঠিত হয়। সভাখনত ফাৰুক আব্দুল্লাহক সভাপতি আৰু মালিকা খাতুনক উপসভানেত্ৰী হিচাপে লৈ 4 নং ঘিলাঝাৰী ৰূপসী আঞ্চলিক পঞ্চায়তখন গঠন কৰে। আঞ্চলিক পঞ্চায়তখন 11 জন সদস্যৰে গঠিত হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত নিৰ্বাচিত সভাপতি ফাৰুক আব্দুল্লাহ আৰু উপসভাপতি মালিকা খাতুনক জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলাম, ব্লক কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলাম তালুকদাৰ আদিয়ে উষ্ম আদৰণি জনায়। উক্ত অনুষ্ঠানত বৰপেটা জিলা কংগ্ৰেছৰ উপসভাপতি শামছুল হক, 6 নং পল্লা জিলা পৰিষদৰ সদস্যা জেছমিনা আহমেদ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইছুফ আলী আহমেদ, হাউলিৰ উদীয়মান যুৱক জিয়াৰুল হক সহ ভালে সংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা আলম সৰোৱাৰৰ সহযোগত হাউলিৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, পি সংবাদ। সকলোৰে নেতা আছিল, সকলোৱে বিবেচনা কৰিলে কি ক'ব? মই আজি বিৰাট সুখী হৈছোঁ। বিশেষকৈ আমাৰ যিকেইটা এপি মেম্বাৰ আছিল গোটেইকেইটাই মোক ছাপোৰ্ট কৰিছে সভাপতি হিচাপে, আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি আমাৰ সকলোৰে গৌৰৱ মাননীয় বিধায়ক সৰুনেত্ৰী সমষ্টিৰ বৰক্ষেত্ৰী সমষ্টিৰ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ ঘিলাঝাৰী ৰূপসী যিটো ব্লক আজি গঠন হ'ল, তাত মই সভাপতি হিচাপে হৈছোঁ। সভাপতি হৈ মোৰ এটাই আশা, যাতে মই এই আমাৰ ঘিলাঝাৰী ৰূপসীৰ যিকেইটা গাঁও পঞ্চায়ত আছে গোটেইকেইটা সমভাৱে সঠিকভাৱে বলিষ্ঠভাৱে মই যাতে চলাই নিব পাৰোঁ, এইটোৱে মোৰ আশা আৰু আপোনালোকৰ ওচৰত আশীৰ্বাদ। আৰু বিশেষকৈ মই মৈৰামাৰা জিপিৰ ভোটাৰ ৰাইজসকলক মই ধন্যবাদ দিছোঁ। তেওঁলোকে মোক ইমান ভোট দি জয়যুক্ত কৰিছে, যাৰ বিনিময়ত আমাৰ মাননীয় MLA জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াই মোৰ ওপৰত আস্থা ৰাখিছে। ভৱিষ্যতে যাতে মই তেওঁৰ নেতৃত্বত মই আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে সকলোৱে দোৱা কৰিব। আপুনি কোনটো কামত মই বিশেষকৈ আমাৰ আঞ্চলিক পঞ্চায়তত যিবিলাক কাম আছে সকলোৱে, আমি যে 11 জন মেম্বাৰ আছোঁ, সকলোৱে মিলি জুলি কামবিলাক কৰিম আৰু ৰাইজৰ হৈ সেৱা কৰিম। মোৰ এটা কথা, মই গোটেইকেইটাই কৰিছোঁ।